সকলোকে নমস্কাৰ স্বাগতম জনাইছো মোৰ এক নতুন ভিডিঅ'লে। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰিছো এইখিনি প্ৰশ্ন উত্তৰে আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। আহক আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল হৰপ্পা সভ্যতা কেতিয়া বিচাৰি উলিওৱা হৈছিল? উত্তৰ 1921 চনত। নেক্সট কুৱেশ্যন হ'ল মানুহে কোন কালত প্ৰথম ধাতুৰ ব্যৱহাৰ কৰিছিল? উত্তৰ পুৰাপাথৰ যুগত। নেক্সট কুৱেশ্যন হ'ল ভাৰতত সোণৰ মুদ্ৰা প্ৰথম কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ ইণ্ডো গ্ৰীক সকলে। নেক্সট কুৱেশ্যন হ'ল চন্দ্ৰগুপ্ত মৌৰ্য কোন ধৰ্মৰ অনুৰাগী আছিল? উত্তৰ জৈন ধৰ্ম। নেক্সট কুৱেশ্যন হ'ল সংস্কৃত ভাষাত লিখা প্ৰথম বুৰঞ্জীমূলক গ্ৰন্থটোৰ নাম কি? উত্তৰ ৰাজতৰংগিনী। নেক্সট কুৱেশ্যন হ'ল সংস্কৃত ভাষাত লিখা প্ৰথম ব্যাকৰণ গ্ৰন্থটোৰ নাম কি? উত্তৰ অষ্টাধ্যায়ী। নেক্সট কুৱেশ্যন হ'ল অজন্তা আৰু ইলোৰা গুফা কোনে বনাইছিল? উত্তৰ সাতবাহনসকলে। নেক্সট কুৱেশ্যন হ'ল আল বেৰুনী কাৰ লগত ভাৰতত আহিছিল? উত্তৰ মহম্মদ গজনী। নেক্সট কুৱেশ্যন হ'ল অৰ্থশাস্ত্ৰ গ্ৰন্থ কোনে লিখিছিল? উত্তৰ চাণক্য। নেক্সট কুৱেশ্যন হ'ল অৰ্থশাস্ত্ৰ কি ভাষাত লিখা হৈছিল? উত্তৰ পালি ভাষাত। নেক্সট কুৱেশ্যন হ'ল অষ্টাধ্যায়ী গ্ৰন্থ কোনে লিখিছিল? উত্তৰ পাণিনি। নেক্সট কুৱেশ্যন হ'ল ভাগৱতী সূত্ৰ কিহৰ লগত জড়িত? উত্তৰ জৈন ধৰ্ম। নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ আইনষ্টাইন বুলি কাক কোৱা হয়? উত্তৰ নাগাৰ্জুনক। নেক্সট কুৱেশ্যন হ'ল ব্ৰাহ্মণসকলক ভূমিদান প্ৰথা কোনে আৰম্ভ কৰিছিল? উত্তৰ সাতবাহনসকলে। নেক্সট কুৱেশ্যন হ'ল বিশ্বৰ সকলোতকৈ ডাঙৰ মহাকাব্যটোৰ নাম কি? উত্তৰ মহাভাৰত। নেক্সট কুৱেশ্যন হ'ল বুদ্ধ চৰিত্ৰ গ্ৰন্থ কোনে লিখিছিল? উত্তৰ অশ্বঘোষা। নেক্সট কুৱেশ্যন হ'ল ভাৰতলৈ অহা প্ৰথম চীনা তীৰ্থযাত্ৰী কোন আছিল? উত্তৰ ফাহিয়েন। নেক্সট কুৱেশ্যন হ'ল কাৰ ৰাজত্বকালত ফাহিয়েন ভাৰতলৈ আহিছিল? উত্তৰ চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ প্ৰথম ব্ৰাহ্মণ সাম্ৰাজ্য কি আছিল? উত্তৰ শুংগ বংশ। নেক্সট কুৱেশ্যন হ'ল গান্ধাৰ কলাৰ বিকাশ কেতিয়া হৈছিল? উত্তৰ কুষাণসকলৰ সময়ত। নেক্সট কুৱেশ্যন হ'ল গায়ত্ৰী মন্ত্ৰ কোনে লিখিছিল? উত্তৰ বিশ্বমিত্ৰ। নেক্সট কুৱেশ্যন হ'ল গুপ্ত বংশৰ প্ৰথম স্বাধীন ৰজা কোন আছিল? উত্তৰ চন্দ্ৰগুপ্ত প্ৰথম। নেক্সট কুৱেশ্যন হ'ল কোনজন গুপ্ত ৰজাই মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ চন্দ্ৰগুপ্ত প্ৰথম। নেক্সট কুৱেশ্যন হ'ল গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ শ্ৰীগুপ্ত। নেক্সট কুৱেশ্যন হ'ল কোনজন গুপ্ত ৰজাই সোণৰ মুদ্ৰা জাৰি কৰিছিল? উত্তৰ চন্দ্ৰগুপ্ত প্ৰথম। নেক্সট কুৱেশ্যন হ'ল প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি কোনটো কালক কোৱা হয়? উত্তৰ গুপ্ত কালক। নেক্সট কুৱেশ্যন হ'ল কোনজন গুপ্ত ৰজাক কবিৰাজ বুলি জনা যায়? উত্তৰ সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন হ'ল গুপ্ত বংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰ বিষ্ণুগুপ্ত। নেক্সট কুৱেশ্যন হ'ল নেপোলিয়ন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? উত্তৰ সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন হ'ল ৰিয়েল ফাউণ্ডাৰ অফ গুপ্ত ডাইনেষ্টি বুলি কাক কোৱা হয়? উত্তৰ চন্দ্ৰগুপ্ত প্ৰথম। নেক্সট কুৱেশ্যন হ'ল গায়ত্ৰী মন্ত্ৰ কোনখন বেদত পোৱা যায়? উত্তৰ ঋকবেদত। নেক্সট কুৱেশ্যন হ'ল হৰপ্পা সভ্যতা কেতিয়া বিচাৰি উলিওৱা হৈছিল? উত্তৰ 1921 চনত। নেক্সট কুৱেশ্যন হ'ল হৰপ্পা সভ্যতা কোনে বিচাৰি উলিয়াইছিল? উত্তৰ দয়াৰাম সাহানী। নেক্সট কুৱেশ্যন হ'ল কাৰ ৰাজত্বকালত হিউৱেন চাং ভাৰতলৈ আহিছিল? উত্তৰ হৰ্ষবৰ্ধনৰ। নেক্সট কুৱেশ্যন হ'ল জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰ ঋষভদেৱ। নেক্সট কুৱেশ্যন হ'ল জৈন সাহিত্যৰ আন এটা নাম কি? উত্তৰ আগম। নেক্সট কুৱেশ্যন হ'ল জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? উত্তৰ ঋষভদেৱ। নেক্সট কুৱেশ্যন হ'ল কুষাণ বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ কুজুলা খট্ৰিচাছ। নেক্সট কুৱেশ্যন হ'ল কনিষ্ক কোন ধৰ্মৰ অনুৰাগী আছিল? উত্তৰ বুদ্ধ ধৰ্মৰ। নেক্সট কুৱেশ্যন হ'ল কনিষ্কৰ ৰাজবেদ কোন আছিল? উত্তৰ চৰক। নেক্সট কুৱেশ্যন হ'ল কনিষ্কৰ ৰাজকবি কোন আছিল? উত্তৰ অশ্বঘোষা। নেক্সট কুৱেশ্যন হ'ল ভাৰতত সোণৰ মুদ্ৰা আৰম্ভ কৰা প্ৰথম শাসকসকল কোন আছিল? উত্তৰ কুষাণসকল। নেক্সট কুৱেশ্যন হ'ল কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ কনিষ্ক। নেক্সট কুৱেশ্যন হ'ল মহাভাষ্য নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ পতঞ্জলি।
নেক্সট কুৱেশ্যন হ'ল মহাবীৰৰ জন্ম ক'ত হৈছিল? উত্তৰ কুন্দগ্ৰাম, বৈশালী। নেক্সট কুৱেশ্যন হ'ল মহাবীৰৰ মাতৃৰ নাম কি? উত্তৰ ত্ৰিশলা। নেক্সট কুৱেশ্যন হ'ল মহাবীৰৰ পিতৃৰ নাম কি আছিল? উত্তৰ সিদ্ধাৰ্থ। নেক্সট কুৱেশ্যন হ'ল মহাবীৰে প্ৰথম উপদেশ ক'ত দিছিল? উত্তৰ ৰাজগৃহ। নেক্সট কুৱেশ্যন হ'ল মহাবীৰৰ সৰুকালৰ নাম কি? উত্তৰ বৰ্ধমান। নেক্সট কুৱেশ্যন হ'ল মহাবীৰৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 540 BC। নেক্সট কুৱেশ্যন হ'ল মহাবীৰৰ মৃত্যু ক'ত হৈছিল? উত্তৰ পাৱাপুৰী। আজি আমি ডিছকাছ কৰিলোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। নেক্সট পাৰ্টত আৰু আমি 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকে। থেংক ইউ।